আজি আমাৰ গাইনদী মিলনপুৰ গাঁৱৰ এখন ঘৰত কাৰেণ্টৰ ইলেক্ট্ৰিচিটিৰ কাৰণত কিবা বিসংগতিত মানে অকস্মাত জুই লাগি এখন ঘৰত শ্ৰী লাকপাল আমাৰ ঘৰ জুই লাগি কিনে সম্পূৰ্ণৰূপে ভস্মীভূত হৈ গ'ল। ভাগ্য ভাল ঘৰৰ মানুহ কোনো ক্ষয় ক্ষতি নহ'ল, কিন্তু ঘৰৰ যিখিনি সা সম্পত্তি বয় বস্তু আছিলে সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল, একো ওলাব পৰা নাই। তাকে আজি যিখন ক্ষয় ক্ষতি হ'ল ইয়াৰ পৰিৱৰ্তে চৰকাৰৰ ফালৰ পৰা বা আমাৰ পঞ্চায়তৰ ফালৰ পৰা যিকোনো সহায় আগবঢ়াই দিব বুলি সহায় সুবিধা তাকে আশা কৰিছোঁ এই দৰিদ্ৰ পৰিয়ালটিলৈ। আৰু তাতে আমি ৰাইজে এতিয়াতো সম্ভৱ নহয়, বেলি গ'ল, এন্ধাৰ হ'ল, কালি আমি যিমান পাৰোঁ ৰাইজে সহায় সহযোগ কৰি তেখেতৰ চলিবলৈ বৰ্তমান সেইখিনি সা সুবিধা কৰিম বুলি। মোটামুটি তেখেতৰ চব গোটেইখিনি মোটামুটি 3 লাখ টকা মানৰ সম্পত্তি ধ্বংস হৈ গ'ল, একো ওলাব নোৱাৰিলে। কাগজ পত্ৰ, স্কুলৰ বাচ্চাৰ কাগজ পত্ৰৰ পৰা ধৰি নিজৰ মাতৃৰ ডকুমেণ্টছৰ পৰা ধৰি আৰু খোৱা খাদ্য যিখিনি বস্তু বাহিনী আছিলে, কাপোৰ কানিৰ পৰা ধৰি পালেং চালেং ফ্ৰিজ আছিলে, তাৰপিছত চকেজ গডৰেজ আছিলে, মানে একো সম্পূৰ্ণৰূপে মানে भस्मीभूत हो गया। पता नहीं, हम लोग घर में कोई भी नहीं था, हम लोग खाना खा गए, वो घर में जंगल साफ कर रहा था उसको, उसके बाद में घर आग जल गया, किसी जला पता ही नहीं चला। ये सिलेंडर भी फटा था। हाँ, सिलेंडर भी फट गया, 3 टूटा, 2 में खाली था, 1 में बड़ा हुआ था, बढ़ती वाला जो যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।